কথাটো কেনেকৈ ঘটনাটোৰ বিষয়ে আপুনি কি গম পাইছে? বিষয়টো আমি ইতিমধ্যে ঘটনাটো হৈছে ল'ৰা চাৰিজনে আপোনাৰ নাইট শ্বিপ আছিলে। নাইট শ্বিপৰ পৰা দিনত আহি পিনি ভাত পানী খাই মেলি হৈ আছিলে বুলি কৈছে। তাতে চাৰিজন মানুহে মৰি আছিলে। তাৰপিছত এটা ল'ৰাই কামৰ পৰা আহি মেলি গোটেই দৰ্জা চৰ্জা বন্ধ কৰি আছিলে। তাৰপিছত লাষ্টত আহি মেলি ক'লে ল'ৰাটোৱে দৰ্জা বন্ধ কৰা আছে বুলি। তাৰপিছত তাৰে দৰ্জাখন লগ লাগিছে মেলি চালোঁ ল'ৰা চাৰিজন মৰি আছে বোলে। তাৰপাছতে আমি ফোনাফোনি কৰি পিনি যোগাযোগ কৰাৰ পাছত আমি বেংগলোৰ TMPকে যোগাযোগ কৰিলোঁ। বেংগলোৰ TMPকে যোগাযোগ কৰি পিনি তাতে আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টক কথা পাতিলোঁ। তাৰপাছত এনেকুৱা ঘটনা এটা ঘটি গৈছে, আপোনালোকে অলপ চাওকগৈ বুলি চাই মেলি যথেষ্ট বেংগলোৰ TMPকে সহযোগ কৰিছে আৰু তেওঁলোকে আমাক যিকোনো পৰামৰ্শ বা যিকোনো ইয়ালৈকে ডেড বডি অনা নিয়াৰ গোটেই দায়িত্ব লৈছে। তাৰপাছত আপোনাৰ চেণ্ট্ৰেল কমিটি এক্সিকিউটিভ মেম্বাৰ জোহন দলে তেখেতে আপোনাৰ শ্ৰদ্ধাঞ্জলি গাড়ীখনৰো যোগাযোগ কৰাই দি পিনি অহাকালি ৰাতিপুৱা 7 বজাত ডেড বডি ঘৰলৈকে আহিব। এতিয়া ঘটনাটো কি হৈছে কেনেকৈ হ'ল বুলি আপোনালোকে খবৰ পাইছে? সেইটো আমি মীমাংসাভাৱে আমি এইটো বিশেষকৈ ক'ব পৰা নাযায়। তাৰমানে সেইটো কেছটো হৈছে বিশেষ আমি তদন্ত কৰিব লাগিব আৰু আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ নিবনুৱা ল'ৰা যুৱক যুৱতীয়ে কাম কৰিব বেংগলোৰ বা চেন্নাইত কাম কৰিব গৈছে তেখেতলোকক ৰাষ্ট্ৰত কাম কৰি থকাৰ সময়ত বা যিকোনো মুহূৰ্তত তেওঁলোকৰ কিবা এটা হৈছে এওঁলোকৰ কাৰণে তদন্ত কৰিব লাগে আৰু অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ এই ল'ৰাকেইজনক আমি বিশেষকৈ খবৰ নোৱাৰিছোঁ আৰু